গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া আমি আমাৰ সেই প্ৰসংগলৈ আহোঁ। এটাটো এইটো সিদ্ধ হৈ গ'ল যে ইয়াত এটা আৰু আশংকাৰ সমাধান কৰোঁ। এই শিৱ পুৰাণৰে ভিতৰত যি খেমৰাজ শ্ৰীকৃষ্ণ দাস মুম্বাইৰ যি প্ৰকাশন আছে, তাত কি আছে? তাত এইটো স্পষ্ট কৰিছে যে যেনেকৈ কি কৰিছে যে মোৰ এটা ওংকাৰ মন্ত্ৰ আছে, আৰু যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে আমাক কি কয়, এই অনুবাদ যিয়ে কৰিছে গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিতখনত শিৱ পুৰাণত, তাত তেওঁলোকে এটা ভুল কৰি থৈছে। তাত মূল পাঠত যি স্পষ্ট আছে, এই 5 অৱয়ৱেৰে যুক্ত হৈ কি এটা জুত লাগিল, তাৰে এটা ওম আখৰ হৈ গ'ল। তেওঁলোকে পাছোতাৰে বেলেগকৈ নিজৰ চিন্তা সুমুৱাই থৈছে, ভৰাই থৈছে নিজৰ অনুবাদত যে ওম নমঃ শিৱায়। ওম নমঃ শিৱায় এয়া হৈ গ'ল 5টা আখৰৰ। নাই, এনেকুৱা ইয়াত কোনো প্ৰাৱধান নাই। সেয়া মিছা, বছ ইমানেই বহুত। এতিয়া এই প্ৰসংগ স্পষ্ট হ'ল, যাৰ আমি আগতে পূজা কৰিছিলোঁ, এই ব্ৰহ্মা বিষ্ণু আৰু শংকৰ, এওঁলোক ভগৱান নহয়, ঈশ্বৰ নহয়। ইয়াক স্পষ্ট কৰি দিলে, আমাৰ সদগ্ৰন্থবোৰেই কৰি দিলে। আজি আমি যি প্ৰসংগত আগবাঢ়িম, এতিয়া আমি সেয়া নিৰ্ণয় কৰোঁ যে ৰজগুণ ব্ৰহ্মা হয়, শতগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। এতিয়া চাব, এয়া হ'ল শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মুম্বাইৰ পৰা প্ৰকাশিত। अथ देवी भागवतम सभाष्टिकम समात्यम। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই 4ৰ পৰা প্ৰকাশিত। ইয়াত 3য় স্কন্ধ আৰম্ভ হৈছে। अथ श्री मद देवी भागवते भाषा टीका युक्ते 3य स्कंध प्रारंभते। এতিয়া 3য় স্কন্ধ আৰম্ভ হ'ব। আমি ইয়াৰ আপোনালোকৰ 11 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া 11 নম্বৰ পৃষ্ঠাত 5ম অধ্যায়। ইয়াত আমি পঢ়িম 5ম অধ্যায়ৰ 8 নম্বৰ শ্লোক। হে মাতৃ, এয়া 7ম শেষ হ'ল। হে মাতৃ, যদি আপুনি আমাৰ ওপৰত সদায় দয়াযুক্তই হৈ আছে, তেন্তে আমাক কেনেকৈ তমগুণ প্ৰদান কৰিলে? শংকৰ ভগৱানে কৈ আছে, ব্ৰহ্মাৰ ৰজগুণ আৰু হৰিক শতগুণ। হৰি শতগুণ যুক্ত কিয় কৰিলা? যুক্ত কৰিলা কি প্ৰকাৰে কৰিলা? ইয়াত আমি সংস্কৃত পঢ়িম। এয়া সংস্কৃত, এয়া হিন্দী আমি ইয়াত পঢ়িলোঁ। এয়া 8 নম্বৰ শ্লোক। यदि दया धर्मना न सदा अंबिके कथम अहम। यदि दया धर्मना न सदा अंबिके कथम अहम विहित। কি প্ৰকাৰে বনালা হে অম্বিকে, হে মাতা? তমঃ গুণা আৰু কমল যস্ব, কমলেৰে উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱত ৰজগুণ কিয় বনাই দিলা? অৰ্চবিতা কেমু শতগুণ হৰি। আৰু বিষ্ণুদেৱক আপুনি শতগুণ কি প্ৰকাৰে বনালা, কিয় বনালা? চাওক, এইটো কথাৰ সৈতে আমাৰ দেৱতাসকলো পৰিচিত যে যি আমি কৰি আছো এয়া ঠিক নহয়। সেইবাবে এইটো কৈ আছে, যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত, তেন্তে আমাক এনেকুৱা কিয় বনালা? আমাৰ এজনৰ পৰা, ব্ৰহ্মাৰ পৰা ওলাই থকা সেই তৰংগৰ পৰা সকলো প্ৰাণী প্ৰভাৱিত হয়। তেওঁ সৃষ্টি উৎপত্তি কৰে, সন্তান জন্ম দিয়ে, আৰু বিষ্ণুদেৱৰ পৰা ওলোৱা তৰংগৰ বাবে ইজনে আনজনত মমতাত বন্দী হৈ আছে, আৰু মোৰ দ্বাৰা সকলোবোৰ সংহাৰ হয়। এয়া এনেকুৱা কিয় হৈ আছে? যদি আমাৰ ওপৰত দয়ালু আপুনি, আমাক এনেকুৱা গুণৰ অধিকাৰী কিয় বনালা? মোক তমগুণ কিয় বনালা? আৰু বিষ্ণুদেৱক শতগুণ
ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালা? ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱ। তৃতীয় এটাটো আপোনালোকক শিৱ পুৰাণত কলো যে ৰজগুণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন দেৱতাতে গুণ আছে আৰু সেই শংকৰ তেওঁ বেলেগ, তেওঁক গুণাতীত বুলি মনা হয়। এতিয়া আপোনালোকক প্ৰমাণিত কৰি দিওঁ মাৰ্কেণ্ডীয় পুৰাণত। মাৰ্কেণ্ডীয় পুৰাণ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত খনৰ 123 নম্বৰ পৃষ্ঠাত চাব। ইয়াত চাব সচিত্ৰ মতা টাইপ, এইখন ইয়াৰ পৰা প্ৰকাশিত। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত আপোনালোকে চাব। এয়া 123 নম্বৰ পৃষ্ঠা। এতিয়া ইয়াত মাৰ্কেণ্ডেয় দেৱৰ বৰ্ণনা চলি আছে। মাৰ্কেণ্ড দেৱে কৈ আছে, মুনি ইয়ালৈ আহোঁ। এই প্ৰকাৰে স্বয়ম্ভু পৰমাত্মাৰ তিনিটা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু সতগুণ প্ৰধান বিশ্বপালক বিষ্ণু হয়। আৰু এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোৱা অথবা ৰজগুণ সতগুণ তমগুণ কোৱা ইতি সিদ্ধম। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ 7ম অধ্যায় শ্লোক নম্বৰ 12ৰ পৰা 15 আপোনালোকে বুজি পাব আৰু স্বীকাৰ্য হ'ব। পুণ্যাত্মাসকল টিচাৰৰ কাম হয় এই গূঢ় ৰহস্যবোৰক সৰলতাৰ সৈতে শ্ৰোতাসকলক বুজোৱাটো। আজিলৈকে আমাৰ ধৰ্মগুৰু আৰু ভগৱানসকলেই পৰিচিত হোৱা নাছিলে আধ্যাত্মিক জ্ঞানৰ সৈতে। সত্যযুগৰ ব্ৰাহ্মণ, আজি সত্যযুগৰ ব্ৰাহ্মণো ঋষি মহৰ্ষিসকলো এই তত্ত্বজ্ঞানৰ সৈতে অপৰিচিত। পুণ্যাত্মাসকল আপোনালোক সৌভাগ্যৱান। আপোনালোকৰ জন্ম এনেকুৱা সময়ত আপোনালোক শিক্ষিত আৰু এই তত্ত্বজ্ঞানক সদৰি কৰিবলৈ পৰম পিতা কবিৰ ভগৱানৰ আদেশ আছে, যি দাসে আপোনালোকক দিছে, আপোনালোকৰ সন্মুখত আছে আৰু আপোনালোকৰ কল্যাণ হ'ব, সমগ্ৰ বিশ্বৰ হ'ব। এতিয়া ইতিচিদ্ধম ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱ। এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা। জয়দয়াল গোবিন্দ কয়াৰ অনুবাদক 7ম অধ্যায়ৰ আমি সেয়াই 12ৰ পৰা 15লৈকে পঢ়িম। এয়া চাব। এতিয়া আমি এয়া বহুত সহজেই বুজি পাম আৰু স্বীকাৰ্যও হ'ব। এতিয়া ইয়াত কি কৈছে, আৰু যি সতগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণৰ পৰা তথা তমগুণৰ পৰা হ'বলগীয়া ভাৱ আছে, সেই সকলোবোৰ মোৰ পৰাই হ'ব এনেকৈ জানা। কিন্তু বাস্তৱত মই তেওঁলোকত আৰু তেওঁলোক মোৰ মাজত নাই। এতিয়া ইহঁত কোন? ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱতকৈ বেলেগ হয়, যিয়ে গীতাৰ জ্ঞান দি আছে। এতিয়া আগলৈ ই কি ক'ব চাব 13 নম্বৰ শ্লোকত। 7ম অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ। গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজসিক আৰু তামসিক এই 3 প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণতকৈ বেলেগ ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ বেলেগ যি এই কাল আছে, ব্ৰহ্ম আছে, মোক অবিনাশীক নাজানে। আগলৈ চাব। এতিয়া 14 নম্বৰ শ্লোকত কি কৈছে 7ম অধ্যায়ত, কিয়নো এয়া অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময় মায়া ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ দ্বাৰা পতা এই জাল বহুত দুষ্ট হয়, ভয়ানক হয়। আকৌ কৈছে, যি পুৰুষে মোক নিৰন্তৰ ভজে অৰ্থাৎ যিয়ে ব্ৰহ্ম সাধনা কৰে, সি এই মায়াৰ পৰা তৰান্তি মানে ইয়াতকৈ ওপৰলৈ যায়। মানে যেনেকৈ বিষ্ণু আৰু শিৱৰ যিয়ে সাধনা কৰে, ব্ৰহ্মাৰটো নকৰিছিলেই, ৰিজেক্ট কৰিছিলে তেওঁক। যিয়ে বিষ্ণু আৰু শিৱৰ ভক্তি কৰে তেওঁলোকৰ পৰা বহুত কম লাভ পায়, আৰু ব্ৰহ্মৰ সাধনা কৰা সকলে ব্ৰহ্মলোকলৈ যায়, তাত বহু সময়লৈকে, আৰু তাত বেছি সুখ সুবিধা আছে।
কিন্তু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুৰ ভিতৰতেই আছে। গতিকে ই স্বয়ং স্বীকাৰ কৰে গীতাৰ জ্ঞানদাতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ কৰ্ম আৰু জন্ম অলৌকিক। সেইবাবে ই কৈছে যে মোৰ সাধকো মোৰ এই 7 নম্বৰ অধ্যায় 18 নম্বৰ শ্লোকত আহিব, মোৰ সাধনা কৰাও অনুত্তম হয়, বেয়া হয়, জন্ম মৃত্যু না সাধকৰ শেষ হ'ব না মোৰ, নিজে কৈছে। সেইবাবে 18 নম্বৰ অধ্যায় 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তুমি সৰ্বভাৱে দেখি পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে, অৰ্জুন তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে এই জ্ঞানক কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। নিজৰ সাধনা কৰিবলৈ মানা কৰিছে, কেৱল তেওঁ কৰিব দিছে। এতিয়া ইয়াত যি প্ৰসংগ চলি আছে, ই কি কৈ আছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উপৰিও মোৰো সাধনা কৰা, ইয়াতকৈ ভাল লাভটো ময়েই দি দিব পাৰিম। মোৰ সাধনা কৰাসকলে এওঁলোকৰ পৰা আঁতৰি যায়, এওঁলোকৰ ভক্তি নকৰা হয়, সেই ব্ৰহ্মলোক প্ৰাপ্ত কৰে। এয়া চাব, এতিয়া আমি 7ম অধ্যায়ৰ এতিয়া 14 নম্বৰ শ্লোক পঢ়ি আছো। কিয়নো এয়া অলৌকিক তথা অতি অদ্ভুত ত্ৰিগুণময় মায়া, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা পতা জাল পাৰ কৰাটো বহুত টান। আৰু যি পুৰুষে মোকেই নিৰন্তৰ ভজে, এই মায়াৰ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰলৈ গুচি যায়, মোৰ লাভ প্ৰাপ্ত কৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধনালৈকে। আৰু এওঁলোকৰ পৰা পোৱা লাভত যি দৃঢ় হৈ গৈছে, আন কথা শুনিবলৈ প্ৰস্তুত নহয়, তেওঁলোকৰ বিষয়ে কৈছে, যিসকল উপাসক 3 গুণৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মায়াৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে। 7ম অধ্যায়ৰ 15 নম্বৰ শ্লোক, মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উপৰি কাৰো জ্ঞান শুনিবলৈ প্ৰস্তুত নহয়, তালৈকে সীমিত বুদ্ধি থকাসকল, অসুৰ স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ, অসুৰ মানে দুষ্ট ৰাক্ষস, আৰু মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা মূৰ্খ ব্যক্তিয়ে মোক নভজে। হ'লনে সিদ্ধ? এতিয়া কি কৈ আছে গীতাৰ জ্ঞানদাতাই এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া ইয়াত কি কৈছে যে ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিয়ে পূজা কৰে, তেওঁলোকক কৈছে অসুৰ স্বভাৱ ধাৰণ কৰা বুলি। মনুষ্যত নিজ দূষিত কৰ্ম কৰা ব্যক্তি মূৰ্খ, মোৰ ভক্তিও নকৰে, ব্ৰহ্মলৈকেও সাধনা নকৰে। এতিয়া ইয়াৰ সম্বন্ধিত আগলৈ দেখুৱাওঁ, এই 7ম অধ্যায়ৰে 20, 21, 22ত। এতিয়া চাব 7ম অধ্যায়ৰ অধ্যায় নম্বৰ 7, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ আমি 20 পঢ়িম। সেই ভোগবোৰৰ কামনাৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা পোৱা যি খন্তেকীয়া লাভ, তালৈকে সীমিত যাৰ বুদ্ধি, নিজৰ স্বভাৱেৰে প্ৰেৰিত হৈ সেই নিয়মক ধাৰণ কৰি অন্য দেৱতাসকলক ভজে, পূজে, ব্ৰহ্মক বাদ দি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰে। আগলৈ চাব 21ত, 21 নম্বৰ শ্লোক ইয়াতে আছে। যিসকল ভক্তই যি দেৱতাৰ স্বৰূপক শ্ৰদ্ধাৰে পূজা কৰিব বিচাৰে, সেইসকল ভগতৰ শ্ৰদ্ধা মই সেই দেৱতাৰ প্ৰতি স্থিৰ কৰোঁ। এতিয়া 22ত কি কৈছে, সেই পুৰুষ সেই শ্ৰদ্ধাৰ সৈতে যুক্ত হৈ সেই দেৱতাৰ পূজা কৰে আৰু সেই দেৱতাৰে মোৰ দ্বাৰাই বিধান কৰা সেই ইচ্ছা কৰা ভোগবোৰ নিঃসন্দেহে প্ৰাপ্ত কৰে। এতিয়া গীতাৰ জ্ঞানদাতাই ইয়াত কি ক'ব বিচাৰিছে, যে যিসকল ভক্ত পৰমাত্মাৰ বাবে প্ৰযত্নশীল আৰু তেওঁলোকে অন্য দেৱতাৰ পূজা কৰে, তেওঁলোকে ভক্তিটো পৰমাত্মাৰেই কৰি আছে মানি, কিন্তু সেই দেৱতাসকলৰ পৰা যিবোৰ লাভ পাই আছে, তেওঁলোকক ময়েই কিবা শক্তি দি থৈছো। যেনেকৈ আপোনালোকে শিৱ পুৰাণত পঢ়িলে, ই কৈছে যে তোমালোক দুজনে তোমালোকে এটা বিভাগ প্ৰাপ্ত কৰি থৈছা মোৰ পৰা, সি কালে কৈছে।
ৰজগুণ বিভাগ প্ৰাপ্ত কৰিছে ব্ৰহ্মাদেৱে, শতগুণ বিভাগ প্ৰাপ্ত কৰিছে বিষ্ণুদেৱে আৰু তমগুণ শংকৰদেৱে। গতিকে ই কি ক'ব বিচাৰিছে, মই এওঁলোকক শক্তি দি থৈছো অলপ বেছি, আৰু তাৰ পৰাই এই আংশিক লাভ তোমালোকে প্ৰাপ্ত কৰি আছা। ইয়াত চাব, ইয়াত আমি এতিয়া ৭ম অধ্যায়ৰ এতিয়া ২২ নম্বৰ পঢ়ি আছো। সি পুৰুষে সেই শ্ৰদ্ধাৰ সৈতে যুক্ত হৈ সি দেৱতাৰ পূজা কৰে আৰু সি দেৱতাৰ পৰা মোৰ দ্বাৰাই বিধান কৰা আংশিক ভোগক নিঃসন্দেহেই প্ৰাপ্ত কৰে। এতিয়া ২৩ত কি কৈছে, কিন্তু সেই অল্প বুদ্ধি থকাসকলৰ, অল্প বুদ্ধি মানে কম বুদ্ধি থকাসকলৰ, অৰ্থাৎ মূৰ্খৰ সি ফল নাশবান। আৰু দেৱতাসকলক পূজা সকলে দেৱতাক প্ৰাপ্ত কৰে, মোৰ ভক্তই মোক প্ৰাপ্ত কৰে। যেনেকৈ নভজক কিয়, এয়া ভুল অনুবাদ কৰিছে। এইটো নহয়, মোৰ ভগতে মোকেই প্ৰাপ্ত কৰে। ইয়াৰ পৰা স্পষ্ট হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যিয়ে পূজা কৰে তেওঁলোকক এই কালে গীতাৰ জ্ঞানদাতাই মানা কৰিছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ আৰু দূষিত কৰ্ম কৰা মূৰ্খই মোৰ ভক্তিও নকৰে। এতিয়া তেওঁলোকক এনেকৈ কিয় ক'লে, ইয়াত অলপ প্ৰমাণ দিব লাগিব। যেনেকৈ হিৰণ্যকশিপুৰে ৰজগুণ ব্ৰহ্মাৰ পূজা সাধনা কৰিছিল আৰু তেওঁৰ পৰা কিছু সিদ্ধি প্ৰাপ্ত কৰি তেওঁ গেদামালৰ দোকানী হ'ল। এটা হালধিৰ গাঁঠিৰে নিজৰ পুত্ৰ প্ৰহ্লাদৰ শত্ৰু হৈ গ'ল। নাজানো কিমান যাতনা সেই নিৰ্দোষী বালকজনক দিলে আৰু অন্তত ৰাক্ষস বোলা হ'ল আৰু বৰ বেয়া মৃত্যু হ'ল। এতিয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈছে যে कि ब्राह्मण वर्णाक्रम कसाई हिरणाकुष्ठाती तोड़वाई। ৰাক্ষস বুলি কোৱা হ'ল ব্ৰহ্মাৰ ৰজগুণৰ উপাসকজনক। তাৰপিছত ২য় নম্বৰত লওঁ আমি শংকৰ ভগৱানক। তমগুণৰ উপাসক কোন আছিল, কোন, ৰাৱণ। ৰাৱণৰ দৰে উপাসনা ভগৱান শিৱৰ বৰ্তমানলৈকে কোনেও কৰিব পৰা নাই, যিয়ে নিজক ইয়াৰ পৰা কাটি ভগৱানক সমৰ্পণ কৰি দিছিল। আৰু যেনেকুৱা কৰিলে তেনেকুৱাই পালে ৱৰদান দিব পাৰে এওঁলোকে। কিন্তু অন্তত ৰাক্ষস বোলা হ'ল। নিজৰ মাককে হৰণ কৰিলে, মানে শিৱদেৱৰ ডাঙৰ দাদা বিষ্ণুৰ পত্নী অৰ্থাৎ শ্ৰী ৰামচন্দ্ৰৰ পত্নী সীতাদেৱীক হৰণ কৰি আনিলে আৰু নিজৰ পত্নী বনাবলৈ চেষ্টা কৰিছিলে। ইয়াতকৈ দুষ্ট কাম, ইয়াতকৈ বেয়া কামৰ প্ৰাণীয়ে কি কৰিব। আৰু বেয়াকৈ মৃত্যু হ'ল। ৰাক্ষস বোলা হ'ল। পিছত এজন ভস্মাগিৰি নামৰ শিৱৰ উপাসক আছিলে আৰু ভগৱান শিৱৰ ঘৰৰ সন্মুখত কৈলাশ পৰ্বতত শীৰ্ষাসন কৰি তপস্যা কৰাত লাগিল। ওপৰৰ ফালে ভৰি, তলৰ ফালে মূৰ। ১২ বছৰলৈকে এনেকৈ সাধনা কৰিলে। এদিন পাৰ্বতীয়ে ভগৱান শিৱক প্ৰাৰ্থনা জনালে যে হে ভগৱান, আপুনিতো মহেশ্বৰ হয়, আপুনিতো দাতা, সমৰ্থবান, যি বিচাৰে তাকেই দিব পাৰে। আপোনাৰ ভগতে যি বিচাৰিছে তাক প্ৰদান কৰা আৰু ইয়াৰ পৰা বিদায় দিয়া। তেতিয়া ভগৱান শংকৰে ক'লে যে খোজা। ভস্মাগিৰি, কি বিচাৰিছা ভক্ত? তেতিয়া ভস্মাগিৰিয়ে ক'লে বচনবদ্ধ হোৱা ভগৱান, তেতিয়াহে খুজিম। ভগৱান শিৱই ক'লে ঠিক আছে, মই বচনবদ্ধ হৈ গ'লো। তেতিয়া থিয় হ'ল তপস্যা এৰি। তেতিয়া ক'লে যে ভগৱান, এই ভস্মখাৰু দি দিয়ক মোক। যি ভগৱান শিৱই নিজৰ হাতত ভস্মখাৰু পিন্ধি আছিলে তাত এটা শক্তি আছিল যে জাৰিৰ মূৰত এনেকৈ থৈ যদি কৈ দিয়ে ভস্ম বুলি, তেন্তে তাক জ্বলাই দিছিলে, ছাই বনাই দিছিলে। আৰু এই কথাৰ জ্ঞান আছিলে ভস্মাগিৰিৰ। গতিকে ভগৱান শিৱই বচনবদ্ধ হোৱাৰ বাবে সেই খাৰু উলিয়াই ভস্মাগিৰিক দিলে। যেতিয়াই সেই ভস্মখাৰু হাতলৈ আহি গ'ল, সেই সময়তে ধং সলনি হৈ গ'ল সেই শিৱৰ পূজাৰীৰ। তমগুণৰ উপাসক আৰু ক'লে শিৱৰে হুঁচিয়াৰ হোৱা, এতিয়া তোমাক মাৰিম, পাৰ্বতীক মোৰ পত্নী বনাম। আৰু এনেকৈ গ'ল। তেতিয়া ভগৱান শিৱ পলাল। এতিয়া পুণ্যাত্মসকল, আমি এই নকলি গুৰুসকলে কোৱা ভ্ৰমিত কৰা বাবে এইটো মানিছিলো ভগৱান শিৱ কাৰাৰ্য হয়, মৃত্যুঞ্জয় হয়, এওঁ অন্তৰ্যামী হয়, অবিনাশী হয়। তেওঁতো গমেই নাপালে অন্তৰ্যামী নাছিলে ভগৱান শিৱ, না এওঁ অবিনাশী। যদি অবিনাশী হ'ল হয় কিয় পলালে হয় ভয়তে, ক'লে হয় আহা ভস্ম কৰা, কিন্তু পলাল।
যদি অন্তৰ্যামী হ'ল হয় তেন্তে গম পালে হয় এই দুষ্টই কি দুৰ্ভাৱনা লৈ সাধনা কৰি আছে। তেওঁ অন্তৰ্যামীও নহয়। আপোনালোকে জানি যে ভগৱানে স্বয়ঙেই আহি পাৰ্বতীৰ ৰূপ ধৰিলে, বিষ্ণুদেৱে নহয়। সি এজনী মালিক আছে যিয়ে সকলোৰে দুখ দূৰ কৰে, কিন্তু পিছত বিষ্ণু ৰূপ ধাৰণ কৰিলে। শিৱদেৱে যাতে গম নাপায় এই কথাটো, তাৰ পিছত সেই পাৰ্বতীৰ ৰূপ ধৰি ভস্মাগিৰিক মাৰিলে। ভস্মাসুৰ বুলি কোৱা হ'ল তাৰ পিছত সেই ৰাক্ষস। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে শিৱৰ উপাসক হৈও এনেকুৱা বেয়া বেয়া কাণ্ড ভগৱান মানে, কিন্তু তেওঁৰ পত্নীকেই বেয়া চকু দিয়ে। ইয়াতকৈ দুষ্ট কৰ্ম কৰা কোন থাকিবনো? ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ, দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া 4টা উপাসনা, 3-4টা গালি একেলগে দি থৈছে। এতিয়া কথা থাকিল বিষ্ণুদেৱৰ শতগুণৰ উপাসকসকলৰ। এবাৰ কুম্ভৰ মেলা হৈছিলে হাৰপেৰি হৰিদ্বাৰত। আৰু যেতিয়া তাত এই মেলা হয় স্নান কৰাৰ কুম্ভৰ মেলাৰ, তেতিয়া সকলো গিৰি বেলেগকৈ, পুৰী বেলেগকৈ, কণপাৰাবোৰ বেলেগকৈ, নাগাবোৰ বেলেগকৈ, বৈষ্ণৱসকল বেলেগকৈ, আৰু এই নাথসকল সকলোৱে বেলেগ বেলেগকৈ গৈ নিজৰ নিজৰ গ্ৰুপত নিজৰ মুখীয়াসকলৰ লগত থিয় হৈ তাতে বহি পৰে। আৰু যেতিয়া স্নান কৰিবলৈ যায় তেতিয়া বেলেগ বেলেগ গ্ৰুপতেই যায় তেওঁলোকে। সি নিশ্চিত কৰা সময়ত হাৰকিপেৰিত হৰিদ্বাৰৰ ভিতৰত গা ধোৱাৰ সময় হৈছিলে। পোনপ্ৰথমে নাগাসকল, এওঁলোকো তমগুণ শিৱৰ উপাসক। তেওঁলোক গৈ হৰকিপেৰিত বিয়পি পৰিল 1000, 50,000, 60,000ৰ সংখ্যাত। সেইফালৰ পৰা পিছৰ পৰা শতগুণৰ উপাসক বৈষ্ণৱসকল আহি গ'ল। সেই বৈষ্ণৱসকলে আহি নাগাসকলক ক'লে যে নাগাসকল, তোমালোকে পিছত স্নান কৰিবা, আমি শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ, আমি শতগুণ বিষ্ণুৰ উপাসক, গতিকে আমি প্ৰথমে স্নান কৰিম। তেতিয়া নাগাসকলে ক'ব ধৰিলে, নহয়, আমি সৰ্বশ্ৰেষ্ঠ, আমি ত্যাগী আৰু বৈৰাগী, আমি বস্ত্ৰও গ্ৰহণ নকৰোঁ, আমি সৰ্বশ্ৰেষ্ঠ, আমি কোনো ইচ্ছাই নাৰাখোঁ। তেতিয়া বৈষ্ণৱ উপাসকসকলে আকৌ ক'লে যে তোমালোক কিহৰনো শ্ৰেষ্ঠ? তোমালোকে শৌচ কৰি হাতো নোধোৱা, ছাই ধুই থৈ দিয়া, পশুৰ দৰে নাঙত হৈ ঘূৰা, আঁতৰ হোৱা, বাহিৰলৈ আহা, প্ৰথমে আমি স্নান কৰিম। তেতিয়াতো স্নান কৰাৰ কথাটো তেওঁলোকে পাহৰিয়েই গ'ল। নিজৰ মাজতে কাটি মৰিল, তলোৱাল উলিয়াই আনিলে, কোনোবাই চুৰি খুচি দিলে, ইজনে আনজনক কামুৰিব ধৰিলে, কোনোবাই চুৰিত ধৰিছে, অৱস্থা বেয়া কৰি দিছে, কটা মৰা কৰিলে। কোৱা হয় 25,000 এই ত্ৰিগুণ উপাসক, এই ব্ৰহ্মা বিষ্ণু শিৱৰ উপাসক তাতে কাটি মাৰি মৰি গ'ল। এই বিষয়ে সূক্ষ্মবেদত পৰমাত্মাই কৈছে, तीर तुपक तलवार कटारी जम दड़जोर बधावे हैं, हर पैड़ी हर हेत नहीं जाना, और वहां जा तेग चलावे, काटे शीस नहीं दल करुणा ये जग में साध कवावे हैं, और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। কি কৈছে? कि काटे शीस, ओहे, तीर तुपक तलवार कटारी और डट के लठ बजावे हैं, और काटे हर पैड़ी हर हेत नहीं जाना। এনেইতো হাৰকিপেৰি বুলি কয়। ভগৱানৰ বুকুতে এওঁলোকে কটা মৰা কৰিলে মূৰ্খসকলে। और काटे शीस नहीं दल करुणा, মনত দয়া নাই এই অকৰ্মণ্যসকলৰ। অৰ কাটে শীষ, ইজনে আনজনক কাটিলে। और नहीं दल करुणा ये जग में संत कवावे हैं, और जो जन इनके दर्शन जावे। অৰ্থাৎ এওঁলোকৰ অনুগামীসকলকো নৰকলৈ পঠিয়াব। গতিকে পুণ্যাত্মাসকল, আজি যি সৎসংগ ইমানেই। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে এয়া সাৰাংশ যে এই 3 গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিসকল উপাসক, এওঁলোকৰ সাধনা কৰিব নালাগে। ই আমাৰ শ্ৰীমদ ভাগৱত গীতা, আমাৰ সদগ্ৰন্থবোৰে কয় এওঁলোকৰ সাধনা কৰিলে কোনো মুক্তি নাপায়, ওলোটা তেওঁলোকক এনেকুৱা উপমা দিছে। আপোনালোকক কৈছোৱেই, বাৰে বাৰে ক'বলৈ ভাল নালাগে। গতিকে ইয়াত ভগৱানে কৈছিলে, 3 देव की जो करते भक्ति, उनकी को जो ना होवे मुक्ति, गुण तीनों की भक्ति में
ये भूल पड़ो संसारे, कह कबीर निज नाम बिना कैसे उतरो पारे। গতিকে ইয়াৰ পৰা এইটো প্ৰমাণিত হৈ গ'ল যে ভগৱানে 600 বছৰ আগতে যি কৈছিলে আজি এডাখে তেওঁ দিয়া জ্ঞান অনুসৰিয়েই তেওঁৰ সন্তানসকলক প্ৰমাণিত কৰি দিলে যে যি সাধনা আমি কৰি আছিলোঁ সেয়া ভুল আৰু যাক আমি পুজিছিলোঁ তেওঁলোক ভগৱান নহয়। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই পৰমাত্মাৰ মহিমা শুনিবৰ বাবে এই সৎসংগৰ ভিতৰত একত্ৰিত হৈছে। সৌভাগ্য আপোনালোকৰ, ধন্য আপোনালোক যে আপোনালোকে এনেকুৱা সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। এই সময়তে পৰমাত্মাই এই যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তি মানৱ সমাজক ক'ব বিচাৰিছিলে। ইয়াৰ আগতে ইয়াক গুপ্ত কৰি থৈছিলে। গুপ্ত ৰখাৰ কাৰণ কি আছিলে? ইয়াক গুপ্ত কৰি ৰখাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ আছিলে যিজন ইয়াৰে মালিক, যাৰ জালত যাৰ ৰাজ্যত আমি বন্দী হৈ আছো, সি স্বামী সঠিক নহয়। তাৰ ব্যৱহাৰ, তাৰ স্বভাৱ এনেকুৱা যেনেকুৱা কছাইৰ হয়। কছাইৰ ব্যৱহাৰৰ সৈতে আপোনালোক ভালদৰে পৰিচিত। যিয়ে ছাগলী পোহপাল কৰে অথবা কাৰোবাৰ পৰা লৈ লয়। বিশেষকৈ কছাইয়ে নিজৰ ছাগলী নিজেই পালন কৰিছিলে আগতে। কিছু কম সংখ্যক লোক ৰজাসকলেহে মাংস খাইছিলে। জংঘলত যিবোৰ চিকাৰ কৰিছিলে সেইবোৰ লৈ আহিছিলে। আৰু কিছুমান মুছলমান ধৰ্মৰ ভিতৰত কুপ্ৰথা আৰম্ভ হৈ গৈছিলে। সেই সময়ত কছাইয়ে ছাগলী পালন কৰিছিলে। তেওঁলোকৰ বাবে এখন ভাল চৰণীয়া পথাৰ বনাইছিল। সিহঁতৰ বাবে ভাল জুপুৰি বনাইছিলে যাতে গৰম ঠাণ্ডাৰ পৰা বাচিব পাৰে। সিহঁতৰ বাবে বেলেগকৈ এটা পুখুৰীও বনাই দিছিল। গতিকে সেই কছাইসকলে ছাগলীবোৰক কি উদ্দেশ্যেৰে ইমান সুবিধা দিছিল এইটো সকলোৱে জানে। এই প্ৰকাৰে পৰমাত্মাই আহি কৈছে যে তোমালোকে যি লোকত বাস কৰি আছা সেয়া কছাই লোক। ইয়াত কোনো দয়া নাই। কাৰোবাৰ পুত্ৰই মৰক বা পুত্ৰীয়েই, কাৰোবাৰ জোঁৱাইক মৰক বা বোৱাৰীয়েই মৰক, অথবা নিজেই মৰক, যিকোনো বিপদেই আহক, বানপানীত হাজাৰৰ সংখ্যাত মানুহ মৰে, অন্য প্ৰাণীবোৰৰতো গণনাই নাই। ভূমিকম্প আহিলে লাখ লাখ লোকৰ মৃত্যু হয়। ক'ৰবাত খৰাং হৈ যায়, ক'ৰবাত মহামাৰী আহি যায়। বাছ দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা, বায়ুযান দুৰ্ঘটনাও সঘনাই হৈয়েই থাকে। যিসকল মৰি যায় তেওঁলোকৰ বাবে আমি দুখ কৰোঁ। বাচি যোৱাসকলে নিজকে সুৰক্ষিত বুলি ভাবে। গতিকে পৰমাত্মাই আহি কৈছে যে এইটো আপোনালোকৰ আটাইতকৈ ডাঙৰ ভুল, যে তোমালোকে নিজকে সুৰক্ষিত বুলি ভাবি আছা আৰু মৰাসকলৰ কাৰণটোকে ভাবি যে এই কাৰণত মৃত্যু হ'ল আপোনালোকে ইয়াতকৈ আগলৈ ভাবিবলৈ বন্ধ কৰি দিয়ে। কেতিয়াও নাভাবে যে আমিও এনেকৈ এদিন যাব লাগিব। যিহেতু আমিও এদিন যাব লাগিব, গতিকে কি কাৰণে আমি ইয়াত সংগ্ৰহ, ইয়াত বেংক বেলেঞ্চ আৰু প্লটৰ ওপৰত প্লট কিনি আছো, এয়া আমাৰ মহা অজ্ঞানতা, তত্ত্বজ্ঞানহীনতা হয়। এতিয়া যেনেকৈ কছাইয়ে ছাগলী পালিলে সিহঁতক সুবিধা দিয়ে, যি কাৰণে সি অবোধ প্ৰাণীয়ে, সি কছাই শ্ৰমিক, এজন ন্যায়শীল ব্যক্তি বুলি মানি লয়। কি কাৰণে? যে ই আমাক কিমান ভাল ভাল সুবিধা দি আছে, আমাৰ কিমান ভাল শুশ্ৰূষা কৰি আছে। সেইকাৰণে যেতিয়া সি কছাইজন ছাগলীবোৰৰ মাজলৈ যায়,
অথবা তাৰ কোনো চাকৰ যায় যিয়ে ছাগলীবোৰক চৰাই চম্ভালে। গতিকে সেই ছাগলীবোৰে তাক ভাল মানুহ বুলি মানি লয় আৰু তাক সেই মালিকৰ ৰিপ্ৰেজেণ্টেটিভ বুলি মানি তাকো সিমানেই মৰম কৰে সেই চাকৰজনক। আৰু যেতিয়া কচাই আহে তেতিয়া তাকো এই প্ৰকাৰেই তাক মৰম কৰে। এতিয়া কচাইজনে ছাগলীকেইটাক হাত লগাই চাই, হাতেৰে চুই চাই ইফালে সিফালে। কচাইজনে চাই আছে যে ইহঁতৰ তাত মাংস কিমান হ'ল, আৰু অবোধ ছাগলীকেইটাই ভাবে যে সি আমাক মৰম কৰি আছে। তেতিয়া তাৰ সলনি ছাগলীকেইটাইও তাক মৰম কৰে, চেলেকে জিভাৰে মৰম কৰে, নিজৰ গাটো তাৰ গাত ঘঁহাবলৈ ধৰে। কিন্তু সি চাই যে ইহঁতৰ মাংস কিমান হ'ল, ই কিমানত বেচা যাব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে যি সুবিধা তোমালোকে পৃথিৱী লোকত দেখি আছা, ক'ৰবাত শীতল ঝৰ্ণা বৈ আছে, ক'ৰবাত কাজু খিচমিচ কমলা বহুত সুন্দৰ মেৱা ফ্ৰুইট লাগি আছে, কিমান ধুনীয়া শস্য, ঘেঁহু, বাজৰা, জোৱাৰ আহাৰ কৰি আছা, কিমান সুন্দৰ বাতাবৰণ, শীতল বতাহ বৈ থাকে, কেতিয়াবা গৰমৰ বতৰ হয়, কেতিয়াবা ঠাণ্ডাৰ। গতিকে এইবোৰতেই আমি মন দি ভাবো যে গৰম হোৱাটো আৱশ্যকীয়, ঠাণ্ডা হোৱাটো আৱশ্যকীয়, নহ'লে আমাৰ শৰীৰত ৰোগে বাহ ল'ব। গতিকে এই সকলোবোৰ কিয় হৈ আছে? আমি এই সুবিধাবোৰ দেখি এনেকৈ ভাবো যে ইয়াৰ যিজন ভগৱান, যিজন স্বামী, তেওঁ বহুত ন্যায়শীল, কিয়নো আমাৰ কিমানবোৰ সুবিধাৰ ধ্যান ৰাখিছে। আৰু সেই সময়ত আমি ছাগলীবোৰৰ দৰে পাহৰি যাওঁ। যেতিয়া ছাগলীবোৰৰ মাজলৈ কচাইজন আহে, সি তেতিয়া নাচায় সি কাৰ পুত্ৰ হয়, কাৰ মাক হয়, কাৰ পুত্ৰ হয়, কাৰ পুত্ৰী হয়। সি নিজৰ হিচাপেৰে লাঠি লৈ যিমানবোৰ উলিয়াবলগীয়া থাকে উলিয়াই লৈ যায়। সি নিচিনে, তাৰ আৱশ্যকতাই নাই। কাৰোবাৰ পুত্ৰ গুচি যায়, কাৰোবাৰ মাক গুচি যায়, কাৰোবাৰ পৰিয়ালৰ, সেই ছাগলীকেইটাৰ পৰিয়ালৰ সমগ্ৰ সদস্যও মৃত্যুপ্ৰাপ্ত হৈ যায়, সেই কচাইৰ হাতলৈ গুচি যায়। ঠিক এই প্ৰকাৰে আপোনালোকৰ লগতো এনেকৈয়ে ব্যৱহাৰ হৈ আছে। পৰমাত্মাই স্বয়মেই আহি কৈছে। কিন্তু আমি তত্ত্বজ্ঞানৰ সৈতে একেবাৰে অপৰিচিত, যি কাৰণে আমি পৰমাত্মাৰ এই যথাৰ্থ জ্ঞানক বিশ্বাস কৰিব নোৱাৰো। কাৰণ আমি আমাৰ পৰিয়ালৰ সৈতে ইমান ৰঙীন হৈ পৰিছো, আৰু ইয়াৰে এই সম্পত্তিক আমি নিজৰ বুলি মানি লৈছো। গতিকে পৰমাত্মাই মনত পেলাই দিয়ে, কায়া তেৰি হে নহি, ये माया कहाँ से हो, चरण कमल में ध्यान रखो, इन दोनों को खो। যিহেতু তোমাৰ শৰীৰেই তোমাৰ নহয়, সেই সৰল মানুহ, যিহেতু তোমাৰ শৰীৰেই তোমাৰ নহয়, এদিন এয়া সমাপ্ত হ'ব, জ্বলাই দিব বা পুতি দিব। গতিকে মায়াক তুমি কেনেকৈ নিজৰ বুলি ভাবি ল'লা? সেই সৰল মানুহ, অলপ বিবেকেৰে চিন্তা কৰা। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা যেতিয়া প্ৰথমবাৰ ইয়ালৈ আহিছিল, আমি আমাৰ ভুলৰ বাবে এই কালৰ জালত বন্দী হৈ গলো। এতিয়া আপোনালোকক অলপ মৌখিক সৃষ্টি ৰচনা শুনাম। তাৰপিছত আপোনালোকৰ হৃদয়ত এই যি জ্ঞান আছে যথাৰ্থ, সেয়া সোনকালে সোমাব। এতিয়া এই দাসে আপোনাক যি কথা শুনাব সৃষ্টি ৰচনাৰ, এয়া প্ৰথমবাৰ যি ব্যক্তি ভনী ভাইয়ে শুনিব, তেওঁলোকৰ ভাল নালাগিব। কাৰণ আমি মহাভাৰত শুনি থৈছো, আমি কৃষ্ণলীলা চাই থৈছো, শ্ৰীৰাম লীলা চাই থৈছো, আৰু আমি দৃঢ় হৈ গৈছো যে ভগৱানৰ কথা এনেকুৱাই হয়। কিন্তু আমি পাহৰি গৈছো যে আমাৰ ধৰ্মগুৰুসকলে কেতিয়াবা কয় ব্ৰহ্মা সকলো সৃষ্টিৰ ৰচয়িতা, কেতিয়াবা কয় যে বিষ্ণু সৰ্বশক্তিমান সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কেতিয়াবা কয় ভগৱান শংকৰে ৩ ৰূপ ধাৰণ কৰি সকলোৰে স্থিতি, সৃষ্টি আৰু সংহাৰ কৰে। গতিকে এয়া লোকবেদ দন্ত কথা আছিল, আৰু আমি বহুত শুনি থৈছো।
আৰু আমি বহুত বছৰৰ পৰা শুনি আহিছিলোঁ আৰু ইয়াত কোনো ধৰণৰ অবজেকশ্যন কৰা নাছিলোঁ। কাৰণ যেতিয়া আমি এজনৰ পৰা শুনো, দুজনৰ পৰা শুনো, শজনৰ পৰা শুনো, হাজাৰজনৰ পৰা শুনো, তেতিয়া সেই মিছাও সত্য যেন লগা আৰম্ভ হয়। আমাৰ লগতো এনেকুৱাই হৈছে। আৰু যেতিয়া সেই সত্য কোৱা হয়, ইমান অসত্য শুনাৰ পাছতো যেতিয়া আমি সত্য বুলি মানো, তেতিয়া সেইবোৰে সোনকালে স্থান নেৰে। যিবোৰ সত্য আমি বহুবাৰ শুনি থৈছোঁ, সেইটোৱে সোনকালে স্থান নেৰে। কিন্তু পৰমাত্মাৰ এই জ্ঞানত, পৰমাত্মাৰ এই যথাৰ্থ জ্ঞান আৰু ভক্তিত ইমান শক্তি আছে, ইমান পাৱাৰ আছে যে ই নিজৰ স্থান বনাইহে এৰে। এতিয়া পুণ্যাত্মাসকল, আমি ইয়াত কেনেকৈ বন্দী হলোঁ? কিনো জীৱন এয়া? আপোনালোকক এটা থুলমূল উদাহৰণ দিওঁ। আমি সেই ৰজাসকলক, মন্ত্ৰীসকলক, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসকলক শক্তিশালী বুলি মানো। কিন্তু বিপদসমূহ তেওঁলোকো মুখামুখি হ'ব লাগে। গতিকে আপোনালোক আৰু আমাৰ দৰে ব্যক্তিৰ কিনো গতি আছে? কি কৰিছে? এতিয়া যেনেকৈ এখন পলেণ্ড নামৰ দেশৰ সমগ্ৰ মন্ত্ৰীমণ্ডল এখন বায়ুযানৰ দ্বাৰা এৰোপ্লেনেৰে কোনো নেতাৰ শোক ব্যক্ত কৰিবলৈ গৈ আছিলে। সমগ্ৰ মন্ত্ৰীমণ্ডল য'ত ৯৬ জন মন্ত্ৰী আছিলে, সদস্য আছিলে, য'ত আছিলে MP, প্ৰধানমন্ত্ৰী আৰু অন্য মন্ত্ৰীসকল, আৰু দুৰ্ঘটনাগ্ৰস্ত হ'ল, গৈ আছিলে আনৰ শোক ব্যক্ত কৰিবলৈ, আৰু সিহঁতেই মৃত্যুপ্ৰাপ্ত কৰিলে। আপোনালোকেতো কেৱল এটা সৰু সুৰা কোঠালীৰ ঘৰৰ আশা কৰি আছে। কোনোবাই পুত্ৰ অথবা পুত্ৰীৰ অথবা সৰু সুৰা প্লাটে এটা হওক, এটা চাকৰি পাই যাওক। কিন্তু সেই মন্ত্ৰী, প্ৰধানমন্ত্ৰীসকলৰ নাজানো কিমান যে আশা আছিল। তেওঁলোকে কি আশা লৈ বা জীয়াই আছিলে? আৰু এটা ক্ষণতে সেই আশাটো প্ৰাপ্ত নহ'লেই, আশাটো পূৰ্ণ নহ'লেই, কিন্তু শৰীৰ পূৰ্ণ হৈ গ'ল, জীৱন সমাপ্ত হৈ গ'ল এটা ক্ষণতে। এনেকুৱা লেতেৰা লোকত আমি এই কেঁচুৱাৰ খেল খেলি আছো। পৰমাত্মাই কয়, তোমালোকৰ বুদ্ধি আকৌ, তোমালোকৰ বুদ্ধিক চোৰে লৈ গ'ল, আপোনাৰ লগত নাই। এজন মুখ্যমন্ত্ৰী, বহুত প্ৰমাণ আছে আপোনালোকৰ সন্মুখত। এজন অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, এজন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, এতিয়া মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে গৈ আছিলে, আৰু তেওঁক অপেক্ষা কৰি নাজানো কিমান মানুহ আশাৰে ৰৈ আছিলে। তেওঁক আমি এইটো খুজিম, তেওঁক আৰতি কৰিম, তেওঁক মালা পিন্ধাম, আৰু তেওঁ নাজানো কি কি আশা লৈ জীয়াই আছিলে। আৰু এক্সিডেণ্ট প্ৰাপ্ত হ'ল। তৃতীয় দিনাহে শটো পালে তেওঁৰ। জন্তুৱে টানি আছিলে সেই শটোক। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাক বুজাব বিচাৰিছে কি দুইটা মে দোনো গয়ে। পৰমাত্মাই কয়, ৰাম নাম কড়ুৱা লগে, राम नाम कड़वा लगे, ये मीठे लगे दामे, दुविधा में दोनों गए, भाई माया मिली ना राम। পৰমাত্মাক পাবলৈ আমি এই মায়াৰ লালসা এৰিব লাগিব। আৰু যেতিয়া আমি পৰমাত্মাতেই বিলীন হ'ম, মায়াটো ছায়াৰ দৰে আপোনাৰ লগতেই থাকিব। কিন্তু সেই বিশ্বাস আপোনালোকৰ নহ'ব, কিয়নো আমি পৰমাত্মাৰ পৰা পাবলগীয়া লাভ আজিলৈ প্ৰাপ্ত কৰা নাই। সেইবাবে আমাৰ অবিশ্বাস এটা হৈ আছে। যেনেকৈ অন্য সন্তৰ পৰা দীক্ষাপ্ৰাপ্ত যিমানবোৰ ভকত আছে, তেওঁলোকে ভক্তিৰ শ্ৰদ্ধাৰেই কৰে, কিন্তু পৰমাত্মাৰ পৰা পাবলগীয়া লাভ তেওঁলোকে প্ৰাপ্ত নকৰে। সেইকাৰণে তেওঁলোকে অন্য বিকাৰ আৰু চলচাতুৰি আৰু তেনেকুৱা ধৰণৰ ক্ৰিয়াতে লীন থাকিবলগীয়া হয়। তেওঁলোকৰ বাধ্যতা। এসময়ত এই দাসে আমাৰ পূজনীয় গুৰুদেৱৰ যি মূল স্থান আছে, তলমন্দি ভাই, জিলা ফিৰোজপুৰ, পঞ্জাৱ ৰাজ্যত, গুৰুদেৱৰ হঠলোক গমনৰ পিছত তালৈ সৎসংগ কৰিবলৈ গৈছিলোঁ ছেকেণ্ড ছানডেত। গতিকে দাসে ছানডেৰ সৎসংগ কৰিবলৈ যাবলগীয়া আছিলে, আৰু শুক্ৰবাৰে
আমাৰ গুৰুদেৱৰ যিসকল শিষ্য আছিলে তেওঁলোকৰ কোনোবা ৰিলেটিভ আহিবলগীয়া আছিলে আৰু তাত কোনো বৃদ্ধৰ মৃত্যু হৈ গৈছিলে, তেওঁৰ শোক ব্যক্ত কৰিবলৈ আহিছিলে। শনিবাৰে তেওঁ গৈছিলে। আমাৰ ভকতসকলে, গুৰুদেৱৰ ভকতসকলে তেওঁক ক'লে, আপুনি সৎসংগ শুনি যাওক, আজি ৰৈ দিয়ক শনিবাৰে, আৰু কালি ছানডে সৎসংগ হ'ব, তাৰপিছত গুচি যাব। তেওঁ ক'ব ধৰিলে, মোৰ বহুত আৱশ্যকীয় কাৰ্য আছে, এটা পাৰ্টিৰ সৈতে মোৰ এগ্ৰিমেণ্ট হ'বলগীয়া আছে, আৰু তেওঁ কাইলৈ ছানডে আহিব। তাৰ আগতেই মই তেওঁলোকৰ বাবে ৰেষ্টুৰেণ্ট বুক কৰাব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। তেওঁৰ সম্পৰ্কীয়সকলে, ভকতসকলে বাৰ বাৰ তেওঁক প্ৰাৰ্থনা জনালে, আপুনি সৎসংগ শুনক, 12-1টো বাজিয়েই গ'ল, এতিয়া কাইলৈ বাবে লোৱা সৎসংগ শুনিবা। 9 বজাৰ পৰা 11 বজালৈ 2 ঘণ্টা সৎসংগ হ'ব। গৰম দিনৰ সময় আছিলে। সি ক'লে যে নহয়, আপোনালোকে নাজানে, মোৰ কাইলৈ যি এগ্ৰিমেণ্ট হ'ব লগা আছে তাৰ পৰা মোৰ 5 লাখ টকাৰ বেনিফিট হ'ব। তেতিয়া তেওঁলোকে ক'লে যে আপুনি ৰাতিপুৱা গুচি যাব 12 বজাত, 4 বজাত মিটিং বুলি কৈছে ছানডে। 11 বজাত ইয়াত সৎসংগ শেষ হ'ব। 12 বজাত যদি ইয়াৰ পৰা যায় তেনেহ'লে 3 বজাত পাই যাব, 4 বজাত পাব। কোৱাৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ এটা কথাও নামানিলে আৰু যেনে তেনে গুচি গ'ল। তাৰ পৰা যোৱাৰ পিছত অম্বালা গৈ পোৱাত এখন বজিৰে ভৰা ট্ৰাক থিয় কৰাই থোৱা আছিলে। তাৰ পিছফালৰ চকা উলিয়াই থোৱা আছিলে, কিবা বেয়া হোৱাৰ কাৰণে জেক লগোৱা আছিলে তাত। এতিয়া সিটো এগ্ৰিমেণ্টখনহে দেখিছিলে, 5 লাখ টকা দেখিছিলে। অন্ধ হৈ গৈছিলে মায়াত। সমগ্ৰ পৰিয়াল বহি আছিলে, 4জন সদস্য আছিলে, এটা পুত্ৰ, এটা পুত্ৰী, তেওঁৰ পত্নী আৰু তেওঁ। মাৰুতি কাৰ আছিলে, সেইখন স্পীডেৰে গৈ আছিল আৰু ওচৰ চাপি আহিছিলে সেই ট্ৰাকখনৰ তলত গৈ খুন্দিয়ালে সেই মাৰুতি কাৰখনে। অন দ্য স্পট, তৎক্ষণাত 4জনৰে মৃত্যু হ'ল, অৱস্থা বেয়া হৈ গ'ল সিহঁতৰ। এতিয়া কি কৰিবা, সেই 5 লাখ টকাৰ বেনিফিট মূলত লৈ ঘূৰিবা? পৰমাত্মাই প্ৰত্যেকবাৰেই কৈছে যে তুমি ক'ত মূৰ্খ হৈ বহি আছা, কি কামত লাগি আছা, যি কাম কৰিব লাগে সেয়াটো কৰাই নাই। গতিকে পৰমাত্মাই কয়, राम नाम कड़वा लग गए, ये मीठे लग गए दाम, और दुविधा में दोनों गए, माया मिली ना राम। যদি সৎসংগৰ বাবে ৰৈ গ'ল হয় সেই মূৰ্খজন, সি বিপদ আঁতৰিল হয়। এগ্ৰিমেণ্ট কৰা সকলৰ বাবে কিয় দৌৰিব লাগে? সিহঁতৰো প্ৰয়োজন আছে। ইয়াৰ 5 লাখ বেনিফিট হ'লে সিহঁতৰ 20 লাখ বেনিফিট হ'ব, সেইকাৰণে 5 লাখ দিব। গতিকে দৌৰিব কিয় লাগে? আৰু যদি তোমাৰ কপালত লিখা আছে তেতিয়াহে পাবা, নহ'লে নাপাবা। গতিকে পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানৰ পৰা পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত পদে পদে আপুনি সঁহাৰি পোৱা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ দৃঢ় বিশ্বাসো হ'ব আৰু পৰমাত্মাত আস্থা আপোনাৰ দৃঢ় হ'ব। প্ৰথমে ভগৱান, তাৰ পিছতহে সাংসাৰিক আন কামবোৰ কৰিব লাগে। আমি এতিয়া প্ৰথমে সাংসাৰিক কামবোৰ আগত থওঁ আৰু পিছতহে ভগৱানক কেতিয়াবা সময় পালেহে তেওঁক মনত পেলাই লওঁ। কাম বেছি প্ৰয়োজনীয়, চাওক, কাম অৱশ্যে প্ৰয়োজনীয়, কাৰ্যও কৰিব লাগে, কিন্তু পৰমাত্মাৰ সঁহাৰি পোৱাৰ পিছত সেই কাৰ্য বহুত সহজ হৈ পৰে। যেনেকৈ আগতে আমি দেখিছিলোঁ, এই দাসৰ জন্ম এটা কৃষক পৰিয়ালত হৈছিলে। আগতে আমাৰ মাহঁতে হাতেৰে আটা পিচিছিলে, হাতেৰে আমাৰ পিতৃ মাতৃয়ে পশুবোৰৰ দানা কাটিছিলে, এটা মেচিন চলাইছিলে, ঘূৰণীয়া ধৰণৰ, ঘূৰাব লাগে। তাৰপিছত পাৱাৰৰ কানেকশ্যন লৈ ল'লে, বিজুলীৰ। এতিয়া সেই পাৱাৰেৰে সেই আটাৰ মেচিন, সেই পতা, য'ত আমাৰ মাহঁতে কষ্টৰে 2 ঘণ্টাত 5 কিলো পিহিব পাৰিছিলে, এতিয়া 2 ঘণ্টাত 2 কুইণ্টেল আটা পিহি দিয়ে পতাটোৱে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে যেনেকৈ পশুৰ দানা কটা মেচিনো পাৱাৰেৰে চলিব ধৰিলে, সোনকালেই 1 মিনিটত দম বনাই দিয়ে। গতিকে পৰমাত্মাৰ পাৱাৰ পোৱাৰ পিছত আপোনাৰ যি কাৰ্য এনেকৈ পাৱাৰেই চলাব আৰু বহুত ভাল স্পীডেৰে হ'ব, বহুত হ'ব। কিন্তু এতিয়ালৈকে এইটো আপোনালোকৰ বিশ্বাস হোৱা নাই, কাৰণ আপুনি য'ৰ পৰাই কানেকশ্যন পাইছে সেয়া পাৱাৰ হাউচ নহয়, কেৱল এটা লাঠিৰে তাৰ বান্ধি আপোনাক কানেকশ্যন দি আছে আৰু সেয়াই পাৱাৰ হাউচ বুলি কৈছে।
উদাহৰণস্বৰূপে যেনেকৈ এই ৰাধাস্বামী পন্থ আছে, ৰাধাস্বামী পন্থ শ্ৰী শিৱদয়াল দেৱৰ পৰা চলিলে। আগ্ৰাৰ জন পণ্ডিগলীৰ জন, তেওঁৰ কোনো গুৰু নাই। এতিয়া পুণ্যাত্মাসকল তেওঁৰ যিহেতুকে গুৰু নাই, পিছফালৰ পৰা কানেকশ্যনেই পোৱা নাই, গতিকে শিৱদয়াল দেৱেও লাঠিৰেই তাৰ বান্ধি আছিলে আৰু তাৰ পৰা আগলৈ কানেকশ্যন দিলে সকলোকে। আৰু সকলোৱে ভাবিলে যে তেওঁ বহুত ভাল ইঞ্জিনিয়াৰ হয় আৰু ই ভালদৰেই কানেকশ্যন লৈ থৈছে চাগে। গতিকে সেইকাৰণেই আজি 20 বছৰ ৰাধাস্বামী ধন্দন সদগুৰু আৰু এয়া জয়গুৰুদেৱ আৰু যিমানবোৰ এই তাৰ পৰা ওলোৱা পন্থ আছে সকলোবোৰ এনেকুৱাই বুলি ভাবা। এতিয়া 20 বছৰ তাত ভক্তি কৰি আজি ধ্বংস হৈ আছে। কান্দে সিহঁতে যে আজি পুত্ৰ মৰি গ'ল, পুত্ৰী মৰি গ'ল, বিধৱা হৈ গ'ল ছোৱালী। মোৰো 36টামান ৰোগ শৰীৰত আছে, অৱস্থা বেয়া হৈ গৈছে। এতিয়া তেওঁলোকেও বুজি পালে যে লাঠিৰে কানেকশ্যন বান্ধি থৈছিলে, ভগৱানৰ পৰা পাৱাৰ কানেকশ্যন পোৱা নাছিলে, গতিকে লাভ কেনেকৈ হ'ব। এতিয়া ইয়াত চাওক, 20-12 বছৰ ধৰি যাক এই দাসে নাম দিছিলে, 10 বছৰ ধৰি যিসকল কানেক্টেড এই নামৰ সৈতে, তেওঁলোকৰ কিমান সুখ আপুনি গণিব নোৱাৰে, ইমান সুখ দিছে ভগৱানে। গতিকে পাৱাৰৰ কানেকশ্যন থাকিলেহে আপোনাৰ সকলোবোৰ কাম হ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি ইয়াৰ পৰা দীক্ষা ল'লে, আপোনাৰ কানেকশ্যনটো আমি লগাই দিলোঁ, আপুনি আগলৈ গৈ সেই নিয়মেই ভংগ কৰিলে, তাত কানেকশ্যন কাটিল। তাৰপিছত আপোনালোকে ইয়ালৈ অহা যোৱা কৰে আৰু কয় আমি নামো লৈছোঁ আৰু একো লাভো হোৱা নাই, গতিকে কানেকশ্যন কাটিল। গতিকে কানেকশ্যন পোৱা নাই, আপোনালোকে লাভ কেনেকৈ হ'ব। গতিকে আপুনি কানেকশ্যন সঠিক কৰি ৰাখিব, মৰ্যাদা ভংগ নকৰিব। ইয়াত অট'মেটিকেই কানেকশ্যন কাটি যাব আপোনাৰ। আপুনি অলপো যদি মৰ্যাদা ভংগ কৰে, ভগৱানে লগ নিদিব। কবিৰ চাহেবে কয়, जब लग अंसा हमरी आना और काल लगे नी तेरा बना। তাৰপিছত পৰমাত্মাই কয় যে যেতিয়ালৈকে এই জীৱ মোৰ মৰ্যাদাত থাকিব, আন কান বুলি কয় আমাৰ দেশীয় ভাষাত, মোৰ আন মানে মৰ্যাদাত থাকিব, তেতিয়া কালৰ কোনো এটেক নহ'ব। তাৰপিছত পৰমাত্মাই কয় कि 100 वर्ष तक सतगुरु पूजा 100 বছৰলৈকে এই দাসৰ পৰা প্ৰাপ্ত ভক্তি আপোনালোকে কৰি আছে আৰু নিয়মিতভাৱে কৰি আছে। বহুত ভাল কথা, কিয়নো আপোনাৰ ধন সংগ্ৰহ হৈ আছে। और एक दिन आन उपासी 100 वर्ष तक सतगुरु पूजा। গুৰুদেৱৰ পৰা সদগুৰুৰ পৰা যি সাধনালৈ কৰি আছা, 100 वर्ष सतगुरु पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। এতিয়া 100 বছৰ সাধনা কৰিলা, এদিন আস্থা আঁতৰিল, আস্থা আঁতৰিলেইতো আমি আন উপাসনা কৰিম, তেন্তে আপোনাৰ বেয়া হ'ব। তেতিয়া কি হ'ব যে আপোনাৰ আস্থা আঁতৰাৰ পিছত ভগৱানৰ পৰা কানেকশ্যন কাটি যাব। তেতিয়া আপোনাৰ লগত এটা ঠগ আৰু এটা বোজা আহি পৰিব, যিয়ে 5-7 বছৰলৈকে 4-5 বছৰ 10 বছৰ এই সৎ সাধনা কৰিলে, সেই সুখটো স্বাভাৱিকতে হ'বই হ'ব, কিয়নো সুখ সাগৰ হয় এই ভগৱান। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে সৰুৰে পৰাই ভগৱানৰ ভক্তি কৰি আহে, হনুমানৰ ব্ৰত ৰাখে, শ্ৰীকৃষ্ণৰ পূজা কৰে আৰু গণেশৰ সাধনা কৰে, কিন্তু ইমানখিনি কৰাৰ পিছতো জীৱনত নাহে সুখ, নাহে শান্তি আৰু সৰুৰে পৰাই ৰোগ ব্যাধিয়ে এৰি নিদিয়ে, তেন্তে প্ৰশ্ন উঠে এনে কিয় হয়। দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসম ৰাজ্যৰ কামৰূপ জিলাৰ নিবাসী শ্যামল কুমাৰৰ সৈতে। শ্যামলে সমাজত চলি অহা পৰম্পৰাগত ভক্তি অনুসৰি শ্ৰীকৃষ্ণ আৰু গণেশৰ সাধনা কৰিছিল। তেওঁ হনুমানৰ ব্ৰত উপবাস ৰাখিছিল, কিন্তু এই সকলো কৰাৰ পিছতো জীৱনত কোনো প্ৰকৃত লাভ নাপালে। সৰুৰে পৰাই তেওঁ শ্বাসজনিত ৰোগত ভুগি আছিল, যাৰ বাবে তেওঁৰ জীৱন বহু কষ্টেৰে ভৰা আছিল। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ জীৱনত আহিল এক অদ্ভুত পৰিৱৰ্তন। শ্যামলে কয় যে নাম দীক্ষা লোৱাৰ পিছত তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক তিনিও দিশতে আশ্চৰ্যজনক লাভ পায়। আহক শুনো শ্যামল কুমাৰৰ সঁচা আৰু প্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ।
ছাৰ কি নাম আপোনাৰ? মোৰ নামটো শ্যামল কুমাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ অসমৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? আগষ্টৰ 10 তাৰিখ আৰু 2017। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, জেনেৰেল মানুহে যেনেকৈ ভক্তি কৰে, যেনেকৈ হনুমানৰ ভক্তি, শ্ৰীকৃষ্ণ ভক্তি সাধনা এইবিলাকেই কৰিছিলোঁ। যেনেকৈ হনুমান গণেশৰ আছিলে অকণমান 1.5 আঙুল আকন্দৰ এনেকুৱা সৰু বনাই পেলাই পূজা কৰিব লাগে সিদ্ধিৰ কাৰণে। আৰু কামাখ্যা দেৱীত আমাৰ ইয়াতে যায়, যেনেকৈ কামাখ্যা দেৱীৰ ওচৰত অম্বুবাচীত যাব লাগে, লাল কাপোৰ আনি এইবিলাক তাবিজ চাবিজ বনাই কাম কৰে। আৰু আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আটাইবিলাক সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? কোনো লাভ পোৱা নাছিলোঁ। মই হনুমানৰ প্ৰত্যেক দিন মঙলবাৰে ব্ৰত উপবাস ৰাখিছিলোঁ, ৰাতিপুৱাৰ পৰা আবেলিলৈ। তাৰপিছত আহাৰ কৰিছিলোঁ, লেংগুৰ চৰাইছিলোঁ, কিন্তু আজিলৈ কোনো ফল পোৱা নাছিলোঁ। কৃষ্ণদেৱৰ জন্মাষ্টমীত পুৰা ৰাতি আমি নাম কীৰ্তন ধৰিছিলোঁ, তথাপি কোনো উপকাৰ হোৱা নাছিল। আৰু তেতিয়া মোৰ বেমাৰ আছিলে, যেনেকৈ হাঁপানী বেমাৰ। ৰাতি মই শুব নোৱাৰোঁ, গলত বন্ধ হৈ থাকে কফৰ দ্বাৰাই, উশাহ ল'ব নোৱাৰোঁ আৰু বহি থাকিব লাগে। কোনো সকলো ডক্টৰৰ ওচৰত গৈছোঁ, যেনেকৈ মাৰোৱাৰ গুৱাহাটীত চবচে দামী মাৰোৱাৰী মেটাৰনিটি হস্পিটেল আছিলে, তাৰ ডক্টৰে মোক ইনহেলাৰ দিছিল, বজাৰত সেই ইনহেলাৰো পোৱা নাছিলোঁ। গতিকে বহুত কষ্টত আছিলোঁ। আৰু কোৰ্টৰ ফালৰ পৰা আইন কানুনত বহুত কোৰ্ট কেছ আগুৰি ধৰিছিল। মই মানে বহুত নাৰ্ভাছ হৈ গৈছিলোঁ। পঢ়া শুনাৰ পৰা আজি পঢ়িব পৰা নাছিলোঁ, যাৰ কাৰণে যিহেতু কোৰ্ট কেছ আৰু বিভিন্ন ধৰণৰ ৰোগ ব্যাধি আছিলে, এইবিলাকৰ অসুবিধাৰ কাৰণে একো হোৱা নাছিলে। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এনেকুৱাকৈ আহিলোঁ যে মই যেতিয়া ব্ৰত কৰি হনুমানৰ ব্ৰত কৰিছিলোঁ সদায়, আহি মই এঘৰ মানুহ তাত ডেইলি বহিছিলোঁ। মোৰ বন্ধু আছিলে শংকৰ বুলি, মোৰ ঘৰৰ ওচৰতে। তেওঁ তাৰমানে মোক এই টিভিত এই প্ৰগ্ৰামটো দেখা পাই মোক সদায় বহাইছিল আৰু কৈছিল, কৈ আছে যে কবিৰ চাহেবৰ এনেকুৱা বোলে ভগৱান হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। মোক থুলমূলকৈ তেওঁলোকে কৈছিলে। এইটো মই তেতিয়া কৈছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয় আৰু হনুমান ভগৱান নহয়, কি ধুনীয়া ধুনীয়া ভগৱান, কবিৰ চাহেব ভগৱান। ঠিক আছে, তেনেহ'লে তেওঁ কৈছিলে যে মইতো এইবিলাক নামানো, মই এনেকৈ কৈছিলোঁ। আৰু এইবিলাক মই কৈছোঁ এই প্ৰগ্ৰামবিলাক টিভিত নাচাবা, এনেকৈ কৈছিলোঁ। কিন্তু তেওঁ ৰেগুলাৰ চাইছিলে আৰু তেওঁ দিল্লীলৈ ফোন কৰিছিলে, বিভিন্ন ধৰণৰ ৰোগ বোলে ভাল হৈছে টিভিত প্ৰগ্ৰামবিলাকত যিবিলাক সাক্ষাৎকাৰ আহে সেইবিলাক চাই তেওঁ অনুপ্ৰাণিত হৈছিলে। আৰু তেওঁ হোজাইত গৈ নাম দীক্ষাৰ কাৰণে মোক লগ ধৰিলে যাবৰ সময়ত। তেতিয়া মই তেওঁক সহায় কৰাৰ কাৰণে মই গ'লোঁ তেওঁৰ লগত, আৰু তেওঁ নাম দীক্ষা লৈ আহিলে। মই নাম দীক্ষা লৈ অহা নাছিলোঁ। তেওঁ লগত আহোঁতে কিছুমান কিতাপ আনিছিলে, এই কিতাপ এখন খালি মই পঢ়িছিলোঁ আৰু মই কৈছোঁ, তোমাৰ যদি বেমাৰটো ভাল হয় ঠিক আছে, ময়ো নিশ্চয় নাম ল'ম। তেওঁ 15 দিন 20 দিন ভক্তি কৰাৰ পিছত তেওঁ ক'লে তেওঁতো কোনো বেমাৰ নাই, ভাল হৈ গৈছে বেমাৰ, এনেকৈ কৈছে। ময়ো ভাবিলোঁ যে তোমাৰ যদি বেমাৰটো ভাল হৈছে তেনেহ'লে ময়ো টেষ্টিং কৰি চাওঁ। আৰু সেইকাৰণে মই লগে লগে এসপ্তাহমান পিছত গৈ মোৰ নাম উপদেশ ল'লোঁ। লৈ মই পৰীক্ষা কেনেকৈ মোৰ এই বেমাৰবিলাক যে আছিল, সমস্ত বেমাৰ, যেনেকৈ হাঁপানী বেমাৰ, আৰু এই হাঁপানী বেমাৰ মানে কেনেকুৱা, আপোনাৰ শ্বাস ল'ব নোৱাৰি। কিমান বছৰ ধৰি আপোনাৰ এই হাঁপানীৰ ৰোগটো আছিল? এইটো মই প্ৰায় জন্ম পোৱাৰ পিছত মানে ক্লাছ 4 মানৰ পৰা মই গম পাওঁ। স্কুলত যেতিয়া মই পঢ়িব লাগে থিয় হৈ, তেতিয়া মই পঢ়িব নোৱাৰোঁ, মোৰ মানে উশাহ বন্ধ হৈ গৈছিলে। তেতিয়াৰ পৰা মই কষ্ট পাই আছিলোঁ। আৰু এইবিলাক মানে বুকত যেতিয়া কফ জমা হয় তেতিয়াতো জানেই, কাহি মানে জ্বৰ হৈ যায়, তাৰপিছত চৰ্দি হৈ যায়। ডক্টৰ তাত মানে বছৰত মই 4 কৰি যাব লাগে। ৰাস্তাৰে মই খোজকাঢ়িব নোৱাৰোঁ, উশাহ ধূলিৰ কাৰণে, ধূলি সোমালেই মোৰ এইটো হয়। দোকান আছিলে, দোকানত মই বহিব নোৱাৰোঁ, যে যেতিয়া দোকানৰ আৰমালি চাফা কৰিব লাগে পূজাৰ সময়ত, এনেকৈ
ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিলে আমাৰ সাধাৰণ দৰ্শকে এই কথাবোৰ কেনেকৈ মানি ল'ব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। যিহেতু বৰ্তমান আমাৰ আধুনিকতাৰ এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে, আপুনি যি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ বাবে আপুনি হয়তো উন্নত চিকিৎসা কৰিলে হয়, নিশ্চয় ঠিক হ'লে হয়, কিন্তু এই কথাষাৰ আপুনি কেনেকৈ বিশ্বাস দিয়াব আমাৰ এই যিসকল দৰ্শকে টিভি চেনেলত আপোনাক প্ৰত্যক্ষ কৰি আছে? হয়, এইটোতো বহুত ডাঙৰ কথা যে এজন সন্তৰ নাম উপদেশৰ পৰা লোৱাৰ পিছত বিশ্বাস কৰিবৰ কাৰণে এইটোতো বহুত ডাঙৰ কথা। তাৰ কাৰণে এইটো মোৰ নিজৰ প্ৰেক্টিকেলি এইটো মই বিশ্বাস কৰিছোঁ, যিহেতু মই টেষ্টিং কৰি চালোঁ আৰু ডক্টৰ মাৰোৱাৰী মেটাৰনিটি এনেকুৱা হস্পিটেল বা আমাৰ ভূতনাথত চবচে আয়ুৰ্বেদিকৰ ডাঙৰ ডক্টৰ এটা আছে, তেওঁৰ পৰাও খাইছোঁ। উপায় নাই আৰু এইবিলাক এতিয়া প্ৰেছক্ৰিপশ্যনবিলাক আছে মোৰ লগত, মই অনা নাই আজি। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত অন্য আৰু আপুনি কি লাভ পাইছে অলপ জনাব। হয়, মইতো RTI ৰিচাৰ্চ পাৰ্চন। মই যিবিলাক কোৰ্ট কেছ মানে 2003ত আমি হাৰি গৈছিলোঁ, হাইকোৰ্টে অৰ্ডাৰ দিছে যে মোৰ দেউতাৰ লগত এটা কেছ চলি আছিলে যে মই ঘৰৰ পৰা ওলাব লাগে। হাইকোৰ্টেও ওলাব দিছে যে এই কেছটো ডিছমিছ কৰি দিছিলে যে তোমালোকে ঘৰৰ পৰা ওলাই যোৱা। এনেকুৱা এটা কেছ মই 2017ত নাম দীক্ষা লোৱাৰ পিছত আচৰিত, সেই ডকুমেণ্টত এনেকুৱা এটা মানে মই RTIৰ দ্বাৰা ধৰিলোঁ, হাইকোৰ্টেও মানে দিয়া জাজমেণ্ট আজিলৈকে মানে ঠিকমতে ঘৰৰ এইবিলাক লাগু হোৱা নাই তেনেকুৱা। আৰু NF ৰেলৱে মই বহুত RTI দিছোঁ, দিয়াৰ পিছত মালিগাঁও এৰিয়াটো জানেই 3000, 4000, 5000 বিঘা মাটি ৰেলৱে দখল কৰি আছে। এইবিলাকৰ ওপৰত মই বহুত RTI দি মই সুফল পোৱা নাছিলোঁ, কিন্তু 2017ৰ পিছত তেওঁলোকে মানে মানি ল'লে আৰু ডিমাৰ্গেট কৰিলে। তেওঁলোকৰ RTI দিয়াৰ পিছত এইবিলাক সুফল পাইছোঁ, তেওঁলোকে নিজৰ মাটি এৰি দিলে আৰু ডিমাৰ্গেট কৰিবলৈ বাধ্য হৈ গ'ল মই RTI বিলাক দিয়াৰ পিছত। আৰু এনেকুৱা ডাঙৰ ডাঙৰ কেছ মোকৰ্দমাত মই মানে সফলতা অৰ্জন কৰিছোঁ। অন্য কিবা লাভ ছাৰ জনাব। অন্য ফালৰ পৰা এতিয়া ফাইনেন্সিয়েলি মই খুবেই ভাল, এতিয়া মোৰ বিজনেছত বহুত উন্নতি। আগতে ছাৰ আপুনি কি কৰিছিল? আগতেতো মোৰ কম্পিউটাৰ ক্লিনিক বুলি এখন আছিলে, আমাৰ ফেঞ্চি বজাৰ দোকান এখন আছিলে, তাতে মই কম্পিউটাৰ কাম কৰিছিলোঁ। তাৰ আগতে মই ICICI প্ৰুডেন্সিয়েল, HDFC বেংক, এক্সকাৰ্ড বেংক এনেকুৱা বহুত ধৰণৰ কোম্পানীত কাম কৰিছিলোঁ, কিন্তু কোনো ফালৰ পৰা সুফল পোৱা নাছিলোঁ। কিন্তু 2017ৰ পিছত মোৰ সকলো ফালৰ পৰা নিজৰ বিজনেছ এতিয়া কৰিছোঁ, কিন্তু সুফল খুবেই ভাল বিজনেছত। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই জনসমাজকতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ, পৰমাত্মাৰ চৰণত এনেকুৱা এজন সন্ত আছে যাৰ নাম দীক্ষা লোৱা মাত্ৰকেই নিজৰ সমস্যাবিলাক সমাধান হ'ব আৰু পৰমাত্মাই চবচে ডাঙৰ জনম মৃত্যুৰ পৰা বচাব আহিছে। গতিকে মানুহে বিশ্বাস কৰিব নোৱাৰে, কিন্তু যেতিয়া নাম দীক্ষা ল'ব লগে লগে তেওঁ এইবিলাক মৰ্যাদা সহকাৰে ভক্তি কৰিলে সুফল পাবই। আৰু আজি নেটৰ যুগ, বিভিন্ন ধৰণৰ ফেচবুক, টুইটাৰ, ছ'চিয়েল মাধ্যম চলি আছে। গতিকে ইয়াতে সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচন আহে, তাত সন্ত ৰামপালজী মাৰি দিলেই ফেচবুকত আহি যাব। আৰু তাত সৎসংগৰ তলত এটা পিলা পাতি চলি আছে, তাত ফোন নম্বৰ আছে। গতিকে ফোন নম্বৰ কালেক্ট কৰি তেওঁলোকে যিকোনো মুহূৰ্তত ইয়াতে যোগাযোগ কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ লাভান্বিত হ'ব পাৰি। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।